ৰূপজ্যোতি কুৰ্মী এজন হত্যাকাৰী। ৰূপজ্যোতি কুৰ্মী এজন হত্যাকাৰী বুলি মই কোৱা কথা নহয়। ৰূপজ্যোতি কুৰ্মীয়ে সদনত অখিল গগৈক হত্যা কৰিবলৈ খেদি গৈছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ৰূপজ্যোতি কুৰ্মীয়ে সদনতো ভয় নকৰিলে অখিল গগৈক খেদা মাৰি যাবলৈ। এই কথাষাৰ বাৰু ৰাইজৰ দলৰ বাকীসকলে হজম কৰিব পাৰিছেনে? অকল ৰাইজৰ দলৰ বুলি নহয়, মানৱীয় ক্ষেত্ৰত কিন্তু আমিও ৰূপজ্যোতি কুৰ্মীক ভুল দেখিছোঁ। কাৰণ এখন সদনৰ মাজত ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈ দেৱক কেনেকৈ খেদা মাৰি গৈছে আপোনালোকে নিশ্চয় নিউজসমূহ চাই আছে। আৰু সদনৰ অধ্যক্ষদেৱে তেওঁক ৰখাবৰ চেষ্টা কৰিছে যদিও তেওঁ কিন্তু সেই কথাকেইষাৰলৈ কোনো ভূক্ষেপ নকৰিলে। কাৰণ এখন সদনৰ মজিয়াত এজন ব্যক্তিক গৈ ওচৰত মাৰিবলৈ যোৱাটো কেনে ধৰণৰ কথা? এজন বিধায়ক হৈ তেওঁ সেইকণো মানসিকতাৰ জ্ঞান নাই নেকি? ৰূপজ্যোতি কুৰ্মী যি মন যায় তাকে কৰিবলৈ তেওঁ আচলতে চেষ্টা কৰিছে। ৰূপজ্যোতিৰ মজিয়াত কেনেধৰণে কথা ক'ব লাগে, কি ক'ব লাগে, সমষ্টিটোৰ বাবে কি কি আনিব লাগে সেইবিলাক নকৰি আৰু কাৰোবাক যদি মৰাৰ আখেজ লৈ তাত আখেজ পূৰণ কৰিবলৈ যায় তেনে এজন বিধায়কে আমাৰ অসমৰ বাবে কি উন্নতি কৰিব? হয়, তেওঁ আমাৰ গোলাঘাট সমষ্টি নহয়, তেওঁ নিজৰ সমষ্টিটো কিমান উন্নতি কৰিছে সেইটো অখিল গগৈ দেৱে কৈছিল। কিন্তু সেই কোৱাৰ বাবে তেওঁ অখিল গগৈ দেৱক মাৰিবলৈ খেদা মাৰি গৈছে আৰু কেইবাজনো বিধায়কে গৈ তেওঁক হতাহতি কৰি টানি অনা দেখিবলৈ পোৱা গৈছে। আপোনালোকে নিশ্চয় এই কথাখিনি নকলেও দেখিছে। কাৰণ আমাৰ দেখি এই কথাকেইটা হজম হোৱা নাই। কাৰণ অখিল গগৈ দেৱক এনেকৈ খেদা মাৰি যদি হত্যা কৰিলেহেঁতেন তেনেহ'লে এখন বিধানসভাৰ মজিয়া অপৰাধী হ'লহেঁতেন। কাৰণ এজন বিধায়কে যদি বিধানসভাৰ মজিয়ালৈও চিকিউৰিটি গাৰ্ড লৈ যাব লাগে তেনেহ'লে বিধায়কসকলৰ কি অস্তিত্ব থাকিল? তাত এজন অধ্যক্ষ আছে আৰু সেই অধ্যক্ষজনৰ কথাও নুশুনি বিধায়কজনক কেনেকৈ খেদা মাৰি গৈছে চাওকচোন। আচলতে আমাৰ অসমখনত উন্নতি কৰাৰ নামত এওঁলোক হৈছে কলংক। নিজৰ সমষ্টিটোৰ বাবে, নিজৰ অসমখনৰ বাবে কি কি উন্নতি কাম কৰিব লাগে সেইসমূহ তাত আলোচনা নকৰি তেওঁলোকে তাত তৰ্ক বিতৰ্ক লাগি এই মহা এখন যুদ্ধ কৰিবলৈ গৈছে। ইজনে সিজনৰ কথা মান্তি নহয়, ইজনে ইজনৰ কথা মান্তি নহয়, ইজনৰ ওপৰত ইজনে কৈ দিলে খেদা মাৰিবলৈ যায়। এনেকুৱা এখন যদি বিধানসভাৰ মজিয়াতে এনেকুৱা হয় তেনেহ'লে বাকীসকল কেনেকৈ সুৰক্ষিত হ'ব? আপোনালোকে ভাবি চাওকচোন। মই কথাকেইটা ৰাপকৈ কৈছোঁ কিয়? অখিল গগৈ দেৱক যেনেকৈহে খেদি আহিছে সেয়েহে মই ভাবিছোঁ যে এনেকুৱা এজন ৰূপজ্যোতি কুৰ্মী বিধায়ক থকাতকৈ আচলতে নথকাই ভাল হ'ব বুলি মই ভাবিছোঁ। সেয়েহে মই এই কথাকেইটা আপোনালোকলৈ আগবঢ়ালোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।